কোম্পানী ফালৰ পৰা 3বাৰ ৰিজেক্ট কৰা হৈছিল আৰু সেই সময়ত কেনেকুৱা অৱস্থা সেইজন ক্লায়েন্টৰ হ'ব যিজনৰ হেলথ ইন্সুৰেন্সৰ আশাত গৈ পেলাই এখন দামী হস্পিটেলত ভৰাব তেতিয়া ডিচাৰ্জৰ সময়ত গম পোৱা যাব যে ইন্সুৰেন্স ৰিজেক্ট হৈ গ'ল তেতিয়ালৈকে 621টা কেছ তেনেকৈ ৰিজেক্ট কৰিছে আপোনাৰ কেছলেছ ৰিজেক্ট কৰিছে নমস্কাৰ বন্ধুসকল আমি যিসমূহ হেলথ ইন্সুৰেন্স কৰোঁ পৰিয়ালৰ কাৰণে যাতে আমাৰ হঠাতে পৰিয়ালত বেমাৰ আজাৰ হ'লে আমাৰ ফাইনেন্সিয়েল বাৰ্ডেন নহয় আৰু সেই হেলথ ইন্সুৰেন্সে আমাৰ পৰিয়ালৰ কাৰণে বা আমাৰ বেমাৰ আজাৰৰ কাৰণে তেওঁলোকে ডাইৰেক্টলি কেছলেছ বা ৰিইনভেষ্টমেণ্ট কৰি পেলাই আমাৰ পইচাটো যাতে দিয়ে সেইটো কাৰণে আমি সকলোৱে সেই আশা লৈ সেই ভৰসা লৈ আমি হেলথ ইন্সুৰেন্স কৰোঁ কিন্তু যদি ৰিয়েলিটিটো আপুনি চাবলৈ যায় ৰিয়েলিটিটো এটা বহুত বেলেগ ধৰণৰ ৰিয়েলিটি হয় মই নিজে যিটো ক্ষেত্ৰত ভুক্তভোগী আৰু মই বহুত এনেকুৱা ধৰণৰ মোৰ লগৰ বা মই এই বিষয়টোত যেতিয়া সোমাই পৰিলোঁ তেতিয়া মই বহুখিনি মানুহ লগ পালোঁ আৰু বেছিভাগ মানুহৰ ক্ষেত্ৰতে মই একেটা বস্তু পাইছোঁ মোৰ সৈতে একেই সমস্যা মানে যিটো আমি আশা ভৰসা লৈ পেলাই যিটো মনৰ কনফিডেন্সত যে মোৰ হেলথ ইন্সুৰেন্স আছে যিকোনো বেমাৰ হ'লেই মোৰ সেই নেটৱৰ্ক হস্পিটেলখনত সোমাই দিয়াৰ লগে লগে অট'মেটিকেলি পইচা আহি যাব কেছলেছ মোৰ একো টেনশ্যন নহয় সেই চিন্তাটো যদি আপোনালোকৰ মনতো আছে মোৰ যেনেকৈ আগত আছিলে সেইটো আপোনালোকে কমপ্লিটলি আঁতৰাই দিয়ক মনৰ পৰা কিয়নো হেলথ ইন্সুৰেন্স মানে এনেকুৱা নহয় যে আপুনি পইচা পাবই আচলতে হেলথ ইন্সুৰেন্সটো মই নিজৰ ক্ষেত্ৰত উপলব্ধি কৰিছোঁ ই এটা স্কেম হৈছে বৰ্তমান সময়ত ভাৰতবৰ্ষত হেলথ ইন্সুৰেন্স আপুনি মই কৰিছোঁ আৰু বহুত এজেণ্টে আপোনালোকক ক'ব যে হেলথ ইন্সুৰেন্স আপুনি কৰিব জনা নাই হেলথ ইন্সুৰেন্সৰ বহুত নিয়ম নীতি আছে বহুত ৰুল এণ্ড ৰেগুলেশ্যন আছে বহুত কি আপুনি কোপে হওক বা আপোনাৰ প্ৰি এক্সিষ্টিং ডিজিজ আপুনি তাক দেখাইছে না নাই বিভিন্ন ধৰণৰ পইণ্ট আছে আপোনাক এজেণ্টসমূহে ক'ব কিন্তু ডাঙৰ কথাটো আপুনি যদি ভাবিছে মই নিজেও এজন হেলথ ইন্সুৰেন্সে হওক বা টাৰ্ম ইন্সুৰেন্সে হওক মই ইন্সুৰেন্স চেল কৰা নিজেই এজন মোৰ এজেণ্ট আৰু মই মেডিয়েটৰ হিচাপে মই চেল কৰোঁ ইন্সুৰেন্সৰ কাৰ ইন্সুৰেন্স সকলোবিলাক ইন্সুৰেন্স সেই বিষয়ে মই জ্ঞাত যিমানখিনি মই অনুভৱ কৰিছোঁ মই সেই বিষয়ে জ্ঞাত আৰু তেনেকুৱা ধৰণে মোৰ ফেমিলিৰ কাৰণে মই ইন্সুৰেন্স লৈছিলোঁ য'ত মই ভাবামতে মোৰ ইন্সুৰেন্সটোত বৰ বিশেষ খুদ নাছিলে মই যিমানখিনি কোলাব পাৰোঁ সিমানেতো মই দিম আৰু সেইখিনিৰ ভিতৰত মোৰ সামৰ্থ্যৰ ভিতৰত তাত বৰ বিশেষ খুদ নাছিলে তেওঁলোকে মোক ক্লেইম কৰিব পৰা যে এইটো কাৰণে আপোনাক ইন্সুৰেন্স মই দিব নোৱাৰিলোঁ তেনেকুৱা ধৰণৰ মোৰ একো অপশ্যন নাছিলে কিন্তু তাৰ পিছতো আপোনালোকে স্ক্ৰীনশ্বট এটা দেখাই দিম মই ইয়াতে তাৰপিছতো মই যেতিয়া হস্পিটেলত গুৱাহাটীৰ এপ'ল' এক্সেল কেয়াৰ হস্পিটেলত মই এডমিট কৰিছিলোঁ মোৰ ৱাইফক আৰু আপোনালোকে গম পাইছে বন্ধুসকল যে মই 2 মাহ ধৰি সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ ৱাইফৰ ভাইৰেল এনকেফেলাইটিছ হৈছিলে যিটো বৰ্তমান সময়ত এনকেফেলাইটিছ ভাইৰাছটো চলি আছে প্ৰায়বিলাক মানুহে হোৱা দেখিছোঁ কিন্তু সেই ভাইৰেল এনকেফেলাইটিছটো হোৱা বেমাৰটো যেতিয়া আমি এপ'ল' এক্সেল কেয়াৰত এডমিট কৰিছিলোঁ তাৰপিছত যেতিয়া তেওঁলোকৰ ফালৰ পৰা হেলথ ইন্সুৰেন্স কোম্পানীটোলৈকে গৈছিলে আপোনাৰ প্ৰপ'জেল কেছলেছৰ কাৰণে তেওঁলোকে দেখাইছিলে এইটো প্ৰি এক্সিষ্টিং ডিজিজ কিন্তু কোনো পধ্যেই সম্ভৱ নহয় কাৰণ ভাইৰেল এনকেফেলাইটিছে কওক ডেংগু বেমাৰে কওক যিখিনি ধৰক হঠাতে হোৱা বেমাৰ আৰু বহুত ৰিক্সি বেমাৰ হয়তো মই তালৈ নিনিয়া হ'লে মোৰ ৱাইফ হয়তো নাথাকিল হ'লে ভগৱানৰ আশীৰ্বাদত সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ কাৰণে বৰ্তমান সময়ত সুস্থ হৈ আহিলে এনেকুৱা ধৰণৰ আপোনাৰ কিছুমান তেওঁলোকে নাচুত নাভূত কথা তেওঁলোকে ক'ব তেওঁলোকে যিটো ভাবে সেইটোৱে তেওঁলোকৰ মতে হেলথ ইছ্যু মতে শুদ্ধ তেওঁলোকৰ মতে সেইটো প্ৰি এক্সিষ্টিং ডিজিজ ডক্টৰৰ মতে কিন্তু নহয় ডক্টৰে লিখাৰ পিছতো তেওঁলোকে সেইটো মানি নলয় 2বাৰ 3বাৰ আমি তাত ৰিকুৱেষ্ট পঠোৱা হৈছে ডক্টৰেও তাৰ পৰা মানে কৈছিলে যে এইটো কোনো পধ্যে ৰিজেক্ট নহয় আপোনাৰ আহিবই তাৰ পিছতো কোম্পানীৰ ফালৰ পৰা 3বাৰ ৰিজেক্ট কৰা হৈছিল আৰু সেই সময়ত কেনেকুৱা অৱস্থা সেইজন ক্লায়েন্টৰ হ'ব যিজনৰ হেলথ ইন্সুৰেন্সৰ আশাত গৈ পেলাই এখন দামী হস্পিটেলত ভৰাব তাৰ পিছত যেতিয়া সেই হস্পিটেলত ট্ৰিটমেণ্ট তেনেকৈ কৰি থাকিব যে সেই ফাইলটোতে যে ইন্সুৰেন্সে দিব কেছলেছ সময়ত যেতিয়া ডিচাৰ্জৰ সময়ত গম পোৱা যাব যে ইন্সুৰেন্স ৰিজেক্ট হৈ গ'ল তেতিয়া মোৰ অৱস্থা কি হৈছিলে সেই বস্তুটো আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে যেতিয়া 2.5 লাখ 3 লাখ টকা হঠাতে বিল আহি যাব কাৰণ সেইটো সময়ত আমাৰ কোনো প্লেনিং নাছিলে হেলথ ইন্সুৰেন্সে দিবই আমি মনতে ভাবি আছিলোঁ আৰু যিটো ভাবিবলগীয়া কথা কাৰণ আমি প্ৰতি বছৰে 20,000 টকা আমি সেই কোম্পানীটোক দি আছোঁ আমাৰ মাত্ৰ পৰিয়ালৰ 3টা মোৰ ৱাইফৰ আৰু এজনী 2 বছৰীয়া ছোৱালী আছে সেই 3টা মানুহৰ ক্ষেত্ৰত 20,000 প্ৰতি বছৰে আমি দি আছোঁ নিজৰ সিকিউৰিটিৰ কাৰণে যাতে হঠাতে আমাৰ তেনেকুৱা 3 লাখ 4 লাখ 5 লাখ টকাৰ এটা বাৰ্ডেন আহি নাযায় সেইটো কাৰণে আমি এটা কোম্পানীক আমাৰ নিজৰ সিকিউৰিটি দি ৰাখিছোঁ কিন্তু এই ক্ষেত্ৰত যদি আপুনি ভালকৈ ভাবি চায় চৰকাৰে কিমানখিনি ইয়াত কাম কৰিছে নকৰিছে সেই বিষয়ে বাৰু নকওঁ কিন্তু মই ভাবোঁ বহুখিনি চৰকাৰে ইয়াত তদাৰক কৰিবলগীয়া কথা থাকে কাৰণ কোম্পানীসমূহে মই মতালি কৰি দিয়ে যিকোনো সময়ত তেওঁলোকৰ মতেই কৰি দিয়ে যে এইটো প্ৰি এক্সিষ্টিং ডিজিজ তেওঁলোকৰ যদি দিবলৈ মন নাথাকে প্ৰি এক্সিষ্টিং ডিজিজ লিখি দিব আৰু তেওঁলোকৰ আজিকালি সন্দেহ হয় তেওঁলোকে যদি ডাউট কৰে যে এইটো আমাৰ সন্দেহ আছে তেতিয়াও তেওঁলোকে দিব যে আমাৰ ডাউট আছে আপোনাক আমি কেছলেছ কৰিব নোৱাৰিম আপোনালোকে ৰিইনভেষ্টমেণ্ট প্ৰচেছত আহক
আৰু চাবিসকল ৰিইনভেষ্টমেণ্ট প্ৰচেছটো এনেকুৱা এটা দীঘলীয়া প্ৰচেছ আপোনাৰ প্ৰথমতে আপুনি ডকুমেণ্ট অনলাইনতে হওক বা অফলাইনতে আপুনি পোষ্টেলত যদি তেওঁলোকলৈ গোটেই ডকুমেণ্ট দিয়াৰ পিছতো তেওঁলোকে ভেৰিফাই কৰিবলৈ ঘৰলৈকে আহে তাতে আপোনাৰ বহু সময় লগাই দিয়ে মানে 1.5 মাহৰ পৰা আৰম্ভ কৰি বছৰলৈকে ৰিইনভেষ্টমেণ্ট প্ৰচেছত লাগিব পাৰে আৰু আপুনি বাৰে বাৰে ডকুমেণ্ট বিচাৰি পেলাই হস্পিটেললৈ গৈ থাকা এটা এটা ডাঙৰ হাম্পাৰ হৈ যায় এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত কাৰণ তেওঁ সেই পইচাটো অলৰেডি খৰচা কৰিলে আৰু সেই পইচাটো আকৌ পাবৰ কাৰণে তেওঁলোকে এনেকুৱা হয় যে আমি ডাঙৰ পাপ কাম এটা কৰিলো বেমাৰ হোৱাটো আমি বহুত ডাঙৰ ভুল কাম এটা কৰিলো তেওঁলোকৰ ওচৰত বাৰে বাৰে আমি এইটোৱে মানে প্ৰতিও নিয়াবলৈ চেষ্টা কৰিব লাগে যে হয় মোৰ সঁচাকৈ বেমাৰ হৈছিলে মই হস্পিটেললৈ গৈছিলো সেই সকলোবিলাক দেখুৱাই আপুনি নিজকে নিজে চুৰ লাগি যায়গে হেল্থ ইনস্যুৰেঞ্চৰ ওচৰত যে আমি তেওঁলোকৰ ওচৰত এনেকুৱাহে তেওঁলোকৰ ওচৰত আমি পইচা বিচাৰি আছো যে মই কৰিলো বেমাৰ মোৰ হ'ল ট্ৰিটমেণ্ট কৰিলো মোক দিয়ক আমাক এনেকুৱা লাগে যে আমি গৈ পেলাই নিজে গৈ পেলাই তাত সোমাইছোগে আৰু তেওঁলোকৰ পৰা আমি পইচা ল'ব বিচাৰিছো তেওঁলোকে তেনেকুৱা ধৰণৰ আমাক ট্ৰিট কৰে চুৰৰ নিচিনা এটা ট্ৰিটমেণ্ট কৰে যেতিয়া আমি পইচা দিয়াৰ সময়ত কিন্তু সেইটো ট্ৰিটমেণ্ট নকৰে পইচা দিয়াৰ সময়ত আপোনাৰ টেনচন একো ল'ব নালাগে এজেণ্ট সমূহেও কয় যে টেনচন ল'ব নালাগে আমি আছো কিন্তু সেই সময়ত এজেণ্টেও আপোনাক একো সহায় নকৰে যেটো মোৰ ক্ষেত্ৰতো মই পাইছো এজেণ্টক সেইটো সময়ত যদি আপুনি ফোন কৰে ক'ব যে আমি আমাৰ হাতত হেতু নাই হেতু ডিপাৰ্টমেণ্ট বেলেগ সেই সেটেলমেন্ট কৰা ডিপাৰ্টমেণ্ট বেলেগ আৰু যেতিয়া আমি সকলোবিলাক চালো সেই ৰাতি মইতো কি হ'ব কি নহ'ব পইচাটো মেনেজ কৰি দিলো কিন্তু কথাটো হ'ল সেই কোম্পানীটোৰ ওপৰত আমি যেটো ভৰসা কৰি আছিলো সেই ভৰসাটো আমি কিয় নাপালো তেনেকুৱা ধৰণৰ কিমান মানুহৰ লগত হৈছে সেই বস্তুখিনি মই চাবলৈ চেষ্টা কৰিলো তাত যেটো আপোনাৰ টিপিয়া ডিপাৰ্টমেণ্ট আছিল আপোনাৰ এক্সেল কেয়াৰত এপলো এক্সেল কেয়াৰত তাত মই এজন ল'ৰাক লগ পাই পেলাই অলপ চিনাকি হলো সুধিলো কথা বতৰাখিনি তেওঁ কোৱা মতে তাত এই বছৰটোত মোৰ আগষ্টলৈকে জুলাই 21 তাৰিখে মোৰ ৰিলিজ হৈছিল তেতিয়ালৈকে 621টা কেছ তেনেকে ৰিজেক্ট কৰিছে আপোনাৰ কেছলেছ ৰিজেক্ট কৰিছে গতিকে আপুনি যদি চাই এখন হস্পিটেলত 621টা কেছ ৰিজেক্ট হৈছে এখন হস্পিটেলত অনলি ফৰ গুৱাহাটীত বহুত হস্পিটেল আছে বা অল ইণ্ডিয়াত বহুত হস্পিটেল আছে এই ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় সেই যিসকল এডমিট হৈছিল তাত তেওঁলোকটো তাত এনে এডমিট হোৱা নাছিল এপলো এক্সেল কেয়াৰত বিশেষকৈ বা ডাঙৰ ডাঙৰ হস্পিটেলত এডমিট কেতিয়া হয় যেতিয়া সৰু সৰু হস্পিটেলত নোৱাৰে কৰিব তাৰ পিছত ৰেফাৰ কৰাৰ পিছত গুৱাহাটী বা তেনেকুৱা ডাঙৰ হস্পিটেললৈ যোৱা যায় গতিকে এই ক্ষেত্ৰত যদি আপুনি মন কৰে তেতিয়াহ'লে ই এটা কেনেকুৱা ধৰণৰ স্কিম চলি আছে আপোনাৰ পৰা মোৰ পৰা বহুত আশা দেখায় বহুত সপোন দেখায় তেওঁলোকে কি কৰে পইচাটো লৈ পেলাই টেনচন ফ্ৰী কৰে টাৰ্ম ইনস্যুৰেঞ্চো তেনেকুৱা হয়তো টাৰ্ম ইনস্যুৰেঞ্চৰ ক্ষেত্ৰত কি হয় সেই বিষয়ে ভালকৈ নাজানো কিন্তু আপুনি যদি ইউটিউবত সাৰ্চ কৰে যে হেল্থ ইনস্যুৰেঞ্চৰ স্কিম বুলি বিভিন্ন ধৰণৰ ভিডিঅ' পাব বহুত ভাল ৰিপৰ্টৰ জৰিয়তে বিভিন্নজনে বিভিন্ন ভিডিঅ' বনাই থৈছে তাৰ পিছত কি হয় আমি সেই সময় আমাৰ যেতিয়া প্ৰয়োজন আহে তেতিয়াহে আমি চাবলগীয়া হয় কাৰণ মই আগতে চোৱা নাছিলো মোৰ যেতিয়া নিজে পোৱা নাছিলো তেতিয়া মই চাইছিলো ইয়াত আপুনি কোনো কোম্পানী নাম ল'ব নোৱাৰে যে আপুনি এইটো কোম্পানী বা আমুক কোম্পানী তেনেকৈ ক'ব নোৱাৰে অলমোষ্ট কোম্পানীৰ বিষয়ে আপুনি ইউটিউবত গ'লে পাব যে সব কোম্পানী অলমোষ্ট একেই তাৰ পিছতে দুই এটা কোম্পানী ভাল আছে সেই কোম্পানীকেইটা হয়তো আমি নিজে চইচ কৰিবলগীয়া হয় কোনো এজেণ্টৰ থ্ৰুদি নহয় ভাল কোম্পানী চাই পেলাই আমি কৰিব লাগে মই এইটো ক'বলৈ যোৱা নাই যে হেল্থ ইনস্যুৰেঞ্চ কৰিব নালাগে ই ধৰক আপোনাৰ যেটো 70-80% যেটো বা 98% কিছুমান ক্লেইম ৰেচিও দেখায় নিয়ম মতে সেইটো 98% নহয় গোটেই ভিতৰখিনি যেতিয়া আমি গম পালো এটো কেনেকুৱা হয় আপোনাৰ ধৰক 1 লাখ টকা এটা জেনিবাটা আপোনাৰ ক্লেইম আহিছে তাত কেতিয়াবা আপোনাৰ 50,000 দিব পাৰে কেতিয়াবা 20,000 দিব পাৰে কিন্তু হেতুৰ সেটেলমেন্ট ৰেচিও ধৰি লয় যে হেতু সাকসেসফুল ৰেচিও কিন্তু এভাৰেজলি যদি আপুনি চাবলৈ যায় তেনেকুৱা ধৰক 100% ক্লেইম দিয়া 50% মানুহে আপোনাৰ হয় গতিকে সেই 50%ৰ ভিতৰত যদি আপোনাৰ কপাল ভাল হয় তেতিয়াহলে আপুনি হয়তো সেই হেল্থ ইনস্যুৰেঞ্চৰ কোম্পানীটোৰ মানে তাৰ পৰা আপুনি প্ৰফিটেবল হ'ব গতিকে এইখিনিৰ পৰা মই এটোহে বুজি পাইছো যে হেল্থ ইনস্যুৰেঞ্চ যদি আমাৰ কৰা থাকে তেতিয়াহলে হেতু এটা এক্সট্ৰা আপোনাৰ মানে হয়তো যদি পাইছো আৰু নেপালে আমাৰ নিজৰ হাতত আমি কি কৰিব লাগিব আমি পইচা ৰাখিবই লাগিব হেল্থ ইনস্যুৰেঞ্চৰ ওপৰত আমি 100% ভৰসা কৰিব নোৱাৰো কিন্তু এতিয়া যেটো মোৰ অসুখ হৈছিল মোৰ ওয়াইফৰ মই 3 বছৰ হেল্থ ইনস্যুৰেঞ্চ চলাই আছো মোক এটকাও নিদিলে তেওঁলোকে মোক তাৰ অপজিটত কি দিছে তাৰ ফলনি মোক কি দিছে টেনচন দিছে আৰু মই এতিয়া বাৰে ঘূৰি ফুৰিবলগীয়া হৈছে বাৰে ডকুমেন্ট বিচাৰি ঘূৰিবলগীয়া হৈছে গতিকে সাবধানসকল মই অনুভৱ কৰিলো যে মোৰ এই যিখিনি মনৰ অনুভৱ সেই কথাখিনি আপোনালোকৰ মাজত জনাও সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅটো আনিলো আৰু আপোনালোকক ইয়াতে মই এটা দেখাব ওলাইছো আপোনালোকে যদি চাই স্ক্ৰিনত দেখা পাব আপোনালোকে হয়তো ফেসবুক চলাওঁতে বা ইউটিউব চলাওঁতে দেখা পায় যে এড আহে সকলো হেল্থ ইনস্যুৰেঞ্চ এড আহে হয়তো আপোনালোকে এই ভিডিঅটো প্ৰথমত বা শেষতো এটা হেল্থ ইনস্যুৰেঞ্চ বা ইনস্যুৰেঞ্চৰ এড হয়তো পাব পাৰে যদিও মই হেল্থ ইনস্যুৰেঞ্চৰ ৰিয়েলিটিৰ কাৰণে বনাইছো তথাপিও ইয়াত সেই হেল্থ ইনস্যুৰেঞ্চৰ এড আহিব পাৰে যেটো আমাৰ হাতত নাই হেতু আপোনাক ইউটিউবে হয়তো দেখাব পাৰে ইয়াত যদি এটা এডৰ মই দেখাইছো তাত আমাৰ যিসকল ভুক্তভোগীৰ কমেন্ট যদি আপুনি চাই আপোনালোকে সাইডত দেখাই থাকিব মই ইয়াতে আপোনালোকক পঢ়ি দিছো এটা যে মোৰ যেটো ইনস্যুৰেঞ্চ আছিল মনিপাল সিগনাৰ আছিল মই ইনস্যুৰেঞ্চটো কৈ দিছো আৰু হেতু কাৰণে মই আপোনালোকক ইয়াৰ যিখিনি কমেন্ট আছে ৰাইজৰ কমেন্টখিনি আপোনালোকক মই দেখাব ওলাইছো
এই কমেণ্টখিনি চাওক ইয়াতে আছে প্ৰথমতে আছে ফুললি হোপলেছ এনেধৰণে আপুনি বিভিন্ন ধৰণৰ কমেণ্ট পাব আৰু এই কমেণ্টখিনি আপোনাৰ 90% নেগেটিভ কমেণ্ট 10% এটা পজিটিভ কমেণ্ট আপুনি পাব কিন্তু সেই পজিটিভ কমেণ্টটো হয়তো তেওঁলোকৰ মানুহ হ'ব পাৰে সোশ্যাল মিডিয়াত তেনেকুৱা হয় গতিকে এতিয়া মই ইয়াত কমেণ্ট দি থৈছো মোৰ যিখিনি প্ৰেক্টিকেল অভিজ্ঞতা যিখিনি মোৰ টিকটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ বিষয়ে মই কমেণ্ট দি থৈছো তেনেকুৱা মানুহবিলাকে কমেণ্ট দিছে আৰু মই লাহে লাহে চেষ্টা কৰিম যে তেনেকুৱা যিসকল মানুহ আছে ভুক্তভোগী মানুহৰ দুই এটা মই ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম যে ৰিয়েলিটিটো অন্তত আমাৰ ৰাইজে বুজি পাওক যে যিসকলে পইচা দি আছে তেওঁলোকৰ ক্ষেত্ৰতো এনেকুৱা হ'বগে পাৰে আৰু ইয়াত যদি আপোনালোকে চাই ইয়াত এনেকুৱা এটা মেছেজ মই পাইছিলোঁ যিজনৰ 9 বছৰ আছিলে সেই মণিপাল সিগনা তেওঁলোকে কি কৰিছিলে 9 বছৰ তেওঁ একেৰাহে প্ৰিমিয়াম দি আছিলে আৰু 9 বছৰ প্ৰিমিয়াম দিয়াৰ পিছতো যেতিয়া তেওঁৰ বেমাৰ হৈছিলে তেওঁ যেতিয়া ক্লেম কৰিবলগীয়া অৱস্থা হৈছিলে ক্লেমত তেতিয়া কি হৈছিলে ক্লেম ৰিজেকশ্যন হৈছিলে আপোনালোকে ইয়াত দেখা পাইছে ৰোহিত সিনহা বুলি এজনৰ ইয়াতে আছে আপোনালোকে হয়তো আপোনালোকে যেতিয়া হেল্থ ইনস্যুৰেন্সৰ ভিডিঅ' চাব হয়তো ইয়াত আপোনালোকে যদি আহি যায় আপোনালোকে কমেণ্টসমূহ বিশেষকৈ চাব তেতিয়া তাত গম পাব কমেণ্টবিলাকত চাব বা সেই যিটো পেজ আছে পেজৰ ৰিভিউ চাব তাত হয়তো ৰিভিউবিলাকত আপুনি অৰিজিনেল দেখাব য'ত ডিলিট কৰিব নোৱাৰি কমেণ্টবিলাক হয়তো ডিলিট কৰি দিব পাৰে কিন্তু ইয়াত তেওঁলোকে এতিয়ালৈকে ডিলিট কৰা নাই কমেণ্টবিলাক আছে হয়তো তেওঁলোকে ডিলিট কৰিবলৈ বহুত এড চলাই থাকে সেইটো কাৰণে তেওঁলোকে ডিলিট কৰিব পৰা নাই আৰু ডিলিট কৰি দিলে তেওঁলোকেও ডিলিট কৰি দিলেও জানে যে মই কমেণ্ট কৰিছোঁ মই মোৰ কমেণ্টটো যদি ডিলিট কৰি দিয়ে মইতো চাই থাকিম তেতিয়া তেওঁলোকক ডিলিট কৰিব নোৱাৰা ৰিভিউ দিব পাৰে ৰিভিউ দি দিব সেইটো কাৰণে তেওঁলোকে ডিলিট কৰা নাই হয়তো আৰু ইয়াত চাওক ইয়াত হয়তো কোনোবাই গোটেই কাগজেই দি দিছে ইয়াত কেনেকৈ ক্লেইম ৰিজেক্ট হৈছে ইয়াত চাওক সকলোবিলাক যদি আপুনি চাবলৈ যায় ইয়াতে বেছিভাগ মই কৈছোঁ নহয় বেছিভাগ আপোনাৰ ইয়াতে কি পাব বেছিভাগ আপুনি ইয়াতে নিগেটিভ কমেণ্টেই পাব এনেকুৱা নহয় যে আপুনি বেলেগ কোম্পানীৰ এনেকুৱা কমেণ্ট নাপাব বেলেগ কোম্পানীতো এনেকুৱা কমেণ্ট পাব কিন্তু মই যিটোৰ পৰা ফল পাইছোঁ মানে যিটোৰ পৰা মই কষ্ট পাইছোঁ যিটো কোম্পানীৰ পৰা আৰু সেই কোম্পানীটোৰ বিষয়ে মই আপোনালোকক দেখাইছোঁ গতিকে বন্ধুসকল আজি আমি ভিডিঅ'টোৰ জৰিয়তে মোৰ অভিজ্ঞতাখিনি দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ যিখিনি হেল্থ ইনস্যুৰেন্সৰ পৰা মই টিকটো অভিজ্ঞতা পাইছোঁ সেই অভিজ্ঞতাখিনি আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হ'ব কাৰণ অলপ আপোনালোকে সতৰ্ক থাকিব পাৰিব বা যিসকলে হেল্থ ইনস্যুৰেন্স এতিয়াও কৰা নাই তেওঁলোকে ভাল এটা কোম্পানী চিলেক্ট কৰি পেলাই ভালদৰে ভিডিঅ' চাই পেলাই ভাল অভিজ্ঞজনৰ লগত কথা পাতি ভালদৰে আপোনালোকে এটা ডিচিশ্যন ল'ব পাৰিব বন্ধুসকল পিছত আমি এই বিষয়ে আৰু কথা পাতিম কি হয় মই আপডেট জনাই যাম আপোনালোকক এতিয়া বৰ্তমান মোৰ ক্লেইমৰ ৰিইনভেষ্টমেণ্ট চলি আছে আপোনালোকে ইয়াতে দেখাই দিছোঁ আৰু এটা আপোনালোকক হস্পিটেলৰ কিবা ডকুমেণ্ট বিচাৰিছে মই কৈছোঁ সেই ডকুমেণ্টখিনি দিয়াৰ পিছত কি হয় আপোনালোকক আপডেট জনাম তাৰ পিছতো মই এইটো যিটো মোৰ কেছ হয় এই কেছটোত মই দৰকাৰ পৰে মই কনজিউমাৰ কোৰ্টলৈও যাবলৈ চেষ্টা কৰিম সময় সাপেক্ষে গতিকে মই পটককৈ এৰি নিদিওঁ সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু কোন কোন মানুহখিনি ভুক্তভোগী আছে সেই ক্ষেত্ৰতো মই ভৱিষ্যতলৈ ভিডিঅ' অনাৰ চেষ্টা কৰিম আজিলৈ ইমানে ধন্যবাদ